কি হলে? কথা এটা সুধিম বুলি ভাবিছিলো, ডিষ্টাৰ্ব কৰিবলৈ বেয়া লাগিল। কি পঢ়ি আছেনো? অসীমত যাৰ হেৰাল সীমা। আইচ ক্লাছ কিতাপ পঢ়িছে আপুনি? এক বহনত 3বাৰ উৰাইছো। কাহিনীটো জানে? কওকচোন। কিন্তু এটা সময় নাই নহয় ছাৰ, থুলমূলকেহে ক'ব পাৰি। একো নহয়, থুলমূলকৈ কওকচোন। মানে মোৰ কি হয়, মই নিজে পঢ়াতকে যদি বেলেগে পঢ়াটো মই শুনো, মোৰ বেছিকে মনত ৰয়। এতিয়া মেট্ৰিকৰ সময়ত মই বেছিকে পঢ়িবলৈ টাইম নাপালো ন, বিভিন্ন সভা সমিতিৰ লগত জড়িত থাকো। মই কি কৰিলো, টিউচন মাষ্টৰক দায়িত্বটো দি দিলো। তেখেতে ইংৰাজী মেথছটো পঢ়ি যায় আৰু মই শুনি যাওঁ। আৰু ঈশ্বৰৰ কিবা আশীৰ্বাদ আছিল, সেই বছৰ মোৰ ৰিজাল্টটো ফাটাফাটি। মেথছো পঢ়ি শুনে? কাহিনীটো কওক। মেথছৰ নহয়, অসীমত যাৰ হেৰাল সীমা। কৈ দিলে আপুনি ইণ্টাৰেষ্ট নাপাব ন পঢ়িবলৈ। মই আকৌ কৈ দিলেহে ইণ্টাৰেষ্ট পাওঁ। কি কয়? মোৰ আকৌ ওলোটা। মোক যদি চিনেমাৰ কাহিনীটো কৈ দিলে, মোক টানি টানি আপুনি হললে নিব নোৱাৰে। টাৰজানৰ লগত সেইটো হ'ল। এতিয়া টাৰজানে কি পিন্ধে বুলি যদি মোক সোধে, মই একো ক'ব নোৱাৰো। বাদ দিয়ক, সেইটো বাৰু ক'ব নালাগে। এইটোৰ বিষয়ে কওক। একৰ্ডিং টু দ্য বুক। নভেল। অসীম আৰু সীমা, এই দুইজনক কিতাপখনে নায়ক আৰু নায়িকা হিচাপে প্ৰতিষ্ঠা কৰিছে। অসীম আৰু সীমা দুইজনৰ মাজত এটা গভীৰ প্ৰেম দেখুৱাইছে। ঘটনাৰ ছাৰ কালচক্ৰটো এনেকুৱালে লৈ যায়গে, য'ত সীমা এদিন দুদিনকে গৈ গৈ নোহোৱা হৈ যায়।